যাত্ৰা আছে আৰু আজি এয়া যাবৰ কাৰণে গোটেই মানে আমাৰ চুকৰ মানুহবোৰ এয়া ৰেডি হৈছে এয়া মা এপাতেও গোটেইখিনি বৌ পেহী চবেই এয়া ৰেডি হৈ লৈছে একদম এয়া আৰু আছে গ্ৰুপত কিন্তু এতিয়া এইখিনিয়ে যাব আৰু তাৰপাছত শোভাযাত্ৰাখিনি মই আপোনালোকক দেখাই থাকিম এই শোভাযাত্ৰাত শদিয়াৰ বিভিন্ন প্ৰান্তৰ গাঁওসমূহ আৰু গাঁও চহৰ সকলোৰে পৰা আহি লোকসকলে ইয়াত অংশগ্ৰহণ কৰিছেহি আৰু ইয়াত গায়ন বায়নৰ দল আছে শদিয়াৰ মানে প্ৰত্যেকখন গাঁৱৰে গায়ন বায়নৰ দল ইয়াত আছে বুলি ক'ব পাৰি কোনোবা এখন দুই এখন থাকি যাব পাৰে কিন্তু প্ৰত্যেকখনৰে আছে বুলিয়ে ক'ব পাৰি আৰু ইয়াত বিহুৰ দল আছে বেলেগ বেলেগ জনগোষ্ঠীয় দল আছে মা আমাৰ দুইজনী মা মাহী গোটেইবোৰ আছে এপাদৰ এয়া গোটেই শোভাযাত্ৰা কৰি আহিছে হলচি লৈ কেনে পুৰা এয়া আহিছোঁ আৰু ময়ো আহিছোঁ তো এতিয়া আপোনালোকক দোকানবিলাক দেখাম এয়া মই একদম বেকত আছোঁ দুফালে এইফালে যোনটো অতিথিশালা আৰু এইফালে হৈছে ষ্টেজটো মই মানে মাজতে সোমাই আছোঁ আৰু আপোনালোকক দেখাম আৰু এতিয়া কেনেকুৱা হৈছে দোকান আৰু ইয়াত একদম খেলিব পৰা হ'ল আছিলে খেলিব পৰা এৰিও আছে চোৱা এয়া ধুনীয়াকৈ এয়া গোটেই একদম চাইকেল টাইকেল একদম কি আছে এইবোৰ আৰু মই আপোনালোকক বেক কেমেৰা কৰি পেলাই দেখাই আছোঁ ফুলবোৰ এইবিলাকত একদম পুতলা চুতলাৰ পৰা আদি কৰি ট্ৰেডিশ্যনেল ড্ৰেছ পৰা আদি কৰি মানে গোটেইবোৰ পোৱা যায় এইখন বন্ধ কৰি থৈছে মেবি কি হয় এইখন নাৰ্চাৰী হয় বন্ধ কৰি থৈছে খুলিব চাগে পাছত এতিয়া আৰম্ভ হৈছেহে ইয়াত মানে সকলো বিধৰে মানে সকলো ধৰণৰে দোকান আছে ইয়াত দোকানবিলাক আছে ট্ৰেডিশ্যনেল ড্ৰেছৰ পৰা আদি কৰি ট্ৰেডিশ্যনেল ফুড বা বেলেগ বেলেগ খানা যি আপুনি বিচাৰে মানে সকলো ধৰণৰ ফাষ্ট ফুডো আছে ইয়াত আৰু জুৱেলাৰী দোকান আছে চিপছৰ দোকান আছে আপুনি কি লাগে এইখন হৈছে ট্ৰেডিশ্যনেল মানে ড্ৰেছৰ দোকান আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া এইখিনি বস্তু আছে মানে সকলো ধৰণৰ বস্তু আপুনি ইয়াত পাব আৰু এইখিনি হৈছে মানে কাঠ বাঁহেৰে মানে নিৰ্মাণ কৰা বনোৱা কিছুমান বস্তু ঘৰৰ পৰা আদি কৰি এইবিলাক গড় হৰিণা হাতী এইবিলাক আছে গোটেই আচাৰ আচাৰ খাই আৰু আপোনালোকে গোটেই আচাৰৰ এইখিনি ৰেটবিলাক লিখা আছে পূৰা ইয়াতে চেগুন কাঠৰ বোলে এইবোৰ আহিছে বনাইছে দামো হ'ব বহুত লিখাই লেখা আছে নেকি দামটো এইটো 15,000 মানুহবোৰ ইমানেই মানুহ হৈছে মানে শোভাযাত্ৰা কৰি অহা মানুহবোৰে আহিয়ে আছে গোটেইবোৰ এইখিনি নিজৰ হেণ্ডমেড হয় হেণ্ডমেড ফুল নিজে বনোৱা ময়ো আৰু এইটো বনাবলৈ ময়ো জানো মানে নৃত্যবিলাক জনজাতীয় নৃত্যবিলাক হৈ আছে মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু গোটেইবোৰ ভিডিঅ' কৰি ময়ো মানে অকণমান মানে পানী পুৰি মানে ফুচকা খাব ল'লোঁ আৰু নিজে বনাই মেলি খাইছোঁ আৰু দেই খাই লৈছোঁ আৰু নিজেও অকণমান নিজৰ পেট পূজাটো মেইন ন বগলী চৰি আছে পূৰা পানীত আৰু মেটেকা চেটেকা চব লগাই থৈছে এইফালে একদম ময়ূৰ চৰাই এশিঙীয়া গড় চব আছে আৰু এইফালে পূৰা একদম হেৰি চৰাই বাঁহ পূৰা বনাই কেনে থৈছে আৰু এইফালে মানে দেখাইছে প্ৰকৃতি এটা হেৰি দেখাই দিছে মানে যে গছ কাটিব নালাগে কেনেদৰে কি মানে বন্ধুকেদি মাৰে হৰিণা কাটাবিলাক গছ কাটাবিলাক এইবিলাক দেখাই দিছে এইটো হ'ব নালাগে মানে কিন্তু দিছে আমাক গোটেই এনেকৈ লগাই দিছে পূৰা কমলা আনিছে পূৰা কমলা কি ইয়াত একদম গৰম খোৱা নেকি পূৰা ফল মূলৰ লগতে একদম খেলনা বস্তুৰ লগতে কি ক'ব ইয়াৰ ৰসো খাব পাৰিব আপোনালোকে আহি কমলা মটৰ পকৰি তাৰপিছত পিয়ৰ বস্তু চাউলখিনি আছে সেইখিনি সেই ওলাইছে কিন্তু দেই পাহাৰৰ পৰা মানুহ আহিছে যে গোটেই কমলা লৈ আহিছে আকৌ গোটেইবোৰে তেল দিছে পূৰা
300 টকীয়া 150 টকীয়া চেল এইবিলাক চেল এইফালেও দোকান ইছৰাম এইফালেও চেল কি ক'ব আৰু দোকান চব পাতে ভাল লাগে দেই আচাৰ থোৱাব আমি দি পইচা সেইফালৰ পৰা উলিয়াই পেলাব থাকোঁ মন মানে না কেঁচা চানা অহ' কেঁচা চানা ভাল চানা খাবলৈ ভাল আছিলে দেই সঁচাকৈ নেমানে মন মানে না সঁচাকৈ মন নেমানে খাওঁ লাগে দেখিলে কাপোৰ বুক ষ্ট'ৰ বহুত ঘূৰি ঘূৰি অকণমান বহি এতিয়া কফি একাপ খাব লৈছোঁ মই আৰু ইয়াৰ পাছত খাব লৈছোঁ ম'ম' ইয়াৰ মানে ম'ম'টো সোৱাদটো এতিয়া লৈ লৈছোঁ আৰু অকণমান ম'ম' খাই পূৰা টেষ্টি ম'ম' খালোঁ গৰমকৈ আৰু এয়া হৈছে ৰাতিৰ দৃশ্য পূৰা গাহৰি পুৰি আছে এইফালে জুবিন দা আহিব সকলো ৰৈ আছে জুবিন দাৰ শ্ব' চাবলৈ এতিয়া মই জুবিন দাৰ শ্ব' দেখাম আপোনালোকক সকলোৱে ভালকৈ আগবাঢ়ি যাওক নতুন বছৰ শুভকামনা জনাইছোঁ মৰম জনাইছোঁ নতুন বছৰ সুন্দৰ হ'ব সকলোৰে থেংক ইউ শদিয়া থেংক ইউ যেতিয়া জুবিন দাই গান গাইছে তেতিয়া এনেকুৱা ধৰণৰ ডান্সটো হ'বই ন এনেকুৱা ধৰণৰ নৃত্য হ'বই তো আপোনালোকক মই তাৰো অকণমান দেখাই দিছোঁ আৰু ইমানেই মানুহ হৈছে মানে জুবিন দাক মানে চাবলৈ অহা মানুহবোৰ ভৰি দিবলৈ জেগা নাইকিয়া হৈ গৈছে মানে ইমানেই মানুহ ঠেলা হৈছে আৰু ৰাতিপুৱা উঠিয়ে কালি মই 2টা বস্তু আনিছিলোঁ ৰাতি সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল আজি দেখাই দিছোঁ আৰু এইটো যে খোলা দেখিছে এইটো আমাৰ ভাইটিয়ে মই উঠাৰ আগতেই লৈও খালে এইটো হৈছে নিকো আপোনালোকে খাইছেনে নাজানো গোটেই পেকেট ইয়াত কিমানটা পেকেট পায় জানো তো ইয়াত এনেকুৱা ধৰণৰ পেকেট পায় সৰু যদি আপোনালোকে এক্সট্ৰাকৈ লয় তেনেহ'লে 10 টকাত পাব এনেকুৱা পেকেটটো গাখীৰৰ লগত মিক্স কৰি খাব লাগে চেনি তেনি একো দিব নালাগে ইমানেই টেষ্টি নহয় খাবলৈ তো এইটো এটা লৈছোঁ কালি এইটো 170তে পাই গৈছোঁ গোটেই পেকেট 8গালমান এইটো তাৰপাছত আৰু এটা এইটো হৈছে ৰাইচ কেক এইটো চাইনিজ একদম টাইপৰ নিচিনা তো কালি মই অনুষ্ঠানৰ পৰা ল'লোঁ আৰু লোৱাৰ পাছত আৰু এইটো ভাইটিয়ে খাই কেনে ইমানকেইটাহে থৈ দিছে কেইটা আছিলে জানো তো এতিয়া মই এটা টেষ্ট কৰি চাওঁ অলৰেডি সি খাই থৈছে মই মুখ হাত ধুই এতিয়া মানে এটা টেষ্ট কৰিব লৈছোঁ আৰু ধুনীয়াকৈ পেপাৰে এয়া একদম মানে হেৰি কৰি থৈ দিছে মানে পূৰা পেকেজিং আৰু একদম ৰেপি থৈ দিছে তো মই এইটো এতিয়া মই খাই চাওঁ টেষ্টি আৰু এই পেকেটটো যে দেখিছে আৰু অনলি 50 ৰুপিছত লৈছোঁ